নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আসাম মিনাছ ইউটিউব চেনেল আৰু এই মুহূৰ্তত দিব লৈছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ জাতি ৰক্ষাৰ বাবে প্ৰাণ দিছিল মুছলমানে অসমীয়া জাতিক বিভাজন কৰিবলৈ দিয়া নহব সংখ্যালঘু সংগঠনৰ এই হুংকাৰ অসমীয়া জাতি ৰক্ষাৰ বাবে প্ৰাণ দিছিল মুছলমানে অসমীয়া জাতিক অপমান কৰিলে আমি সহ্য নকৰো এই হুংকাৰ সংখ্যালঘু সংগঠনৰ মিয়ালেন বিচাৰি অসমীয়া জাতিক বিভাজনৰ চেষ্টা কৰিছে একাংশই কিন্তু কোনো পধ্যে অসমীয়া জাতিক বিভাজন কৰিবলৈ দিয়া নহব চৰকাৰী ভূমি দখল কৰা সকলৰ বিৰুদ্ধে মানৱীয়তাৰ কোনো কথা নাই সুবিধা পালে পূৰ্ববংগীয়া মূলৰ লোকে দখল কৰে চৰকাৰী ভূমি ধৰ্মীয় আবেগ দেখুৱাই সন্দেহজনক লোকে সংখ্যালঘু এলেকাত চলাই আগ্ৰাসনৰ চেষ্টা নামনি অসমত খণ্ডেজনক লোকৰ আগ্ৰাসনে সংকটত পেলাইছে খিলঞ্জীয়া মুছলমানক এইদৰে মন্তব্য কৰি উচ্ছেদক সমৰ্থন জনাই লখিমপুৰত গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ সংবাদমেল আন এটা খবৰ অসমৰ লোকৰ কাগজ নালাগে কিন্তু বাংলাদেশৰ পৰা অহাসকলৰ কাগজ বিচাৰিব লাগে এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তেওঁ মন্তব্য কৰে যে বাংলাদেশৰ পৰা অহা লোকৰ পৰাহে বিটিআৰত কাগজ বিচাৰিব লাগে অসমৰ লোকৰ কাগজ বিচাৰি লাভ নাই অসমৰ এতিয়া পৰিৱৰ্তন হৈছে পূৰ্বৰ দৰে অসমৰ পৰিস্থিতি নাই অসমীয়া বড়ো ৰাভা সকলো আমি একত্ৰিত হ'ব লাগিব সকলো একত্ৰিত হৈ থাকিলেহে জাতিটো ৰক্ষা কৰিব পৰা যাব আমাৰ প্ৰকৃত শত্ৰু কোন আমি সকলোৱে চিনি পাওঁ অসমৰ জংঘল মাটি সকলো তেওঁলোকে দখল কৰিলে সেই সকলৰ পৰিৱৰ্তে বিটিআৰত আনসকলৰ কাগজ বিচৰা হৈছে অসমৰ লোকৰে 20 বিঘা নাই উৰিয়াম ঘাটত একাংশই হাজাৰ বিঘা মাটি লৈ ল'লে আমাৰ প্ৰকৃত শত্ৰু কোন তাৰ বাবে বিটিআৰত নতুন চিন্তা জন্ম দিব লাগিব উদালগুৰিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই তাৎপৰ্যপূৰ্ণ মন্তব্য দিব লৈছো এটা ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ পাখি কটা গ'ল বিজেপি মন্ত্ৰীৰ সদনৰ কামত গুৰুত্ব নিদি খেলি আছিল গেম খেলাৰ বাবে একশ্যন ল'লে বিজেপি চৰকাৰে বিজেপি শাসিত চৰকাৰৰ এজন মন্ত্ৰীয়ে হেৰুৱালে মন্ত্ৰিত্ব পদ মানিকৰাও কোকাটেক আঁতৰালে কৃষিমন্ত্ৰী পদৰ পৰা সদনত মন্ত্ৰীজনে খেলি আছিল অনলাইন ৰামি গেম মহাৰাষ্ট্ৰ বিধানসভা অধিৱেশনৰ সময়তে দেখা গৈছিল এনেদৰে বিধানসভাৰ কাম কাজত গুৰুত্ব নিদি খেলি আছিল গেম এনচিপি বিধায়কে কেমেৰাত বন্দী কৰিছিল গেম খেলাৰ সমগ্ৰ দৃশ্য গেম খেলাৰ ভিডিঅ' ভাইৰেলৰ পিছতে হৈছিল ৰাজনৈতিক বিতৰ্কৰ ইয়াকে লৈ কৃষিমন্ত্ৰী পদৰ পৰা আঁতৰাই দিয়া হ'ল মানিকৰাও কোকাটেৰ পৰা কৃষিমন্ত্ৰী পদৰ পৰা আঁতৰাই মানিকৰাওক দিয়ে ক্ৰীড়া যুৱ কল্যাণ বিভাগৰ দায়িত্ব দিব লৈছো আন এটা খবৰ 20,000 মুছলমানক লগত লৈ ৰাজপথ কঁপাবলৈ সাজু বিধায়ক অখিল গগৈ 4 আগষ্টত মুছলমানক লগত লৈ বৃহৎ আন্দোলন কৰিব অখিল গগৈয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব হাজাৰ হাজাৰ মুছলমানে বিলাসীপাৰাত অখিল গগৈৰ নেতৃত্বত হ'ব বিশাল প্ৰতিবাদী কাৰ্যসূচী ধুবুৰী জিলা আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰিব প্ৰতিবাদকাৰী মুছলমানে উচ্ছেদিত মুছলমানৰ মাজত থিয় হৈ চৰকাৰৰ বিৰুদ্ধে আন্দোলনৰ ঘোষণা অখিল গগৈ সংখ্যালঘুৰ সমস্যা সমাধানৰ দাবীত সাব্যস্ত কৰিব প্ৰবল প্ৰতিবাদ দিব লৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ এবাৰ হিন্দু বঙালীয়ে বৰ্জন কৰিব বিজেপিৰ বিৰুদ্ধে আন্দোলনত নামিব হিন্দু বঙালী বিজেপি চৰকাৰে হিন্দু বঙালীক তুচ্ছ তাচ্ছিল্য কৰাৰ অভিযোগ উত্থাপন হৈছে বিজেপিয়ে সদায় হিন্দু বাঙালীৰ বিৰুদ্ধে কাম কৰি গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈও অসন্তুষ্ট হিন্দু বাঙালীসকল বিজেপি বৰ্জনৰ হুংকাৰ বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ টংলাত সংবাদমেল পাতি মুখ্যমন্ত্ৰী তথা বিজেপি চৰকাৰক এই সমালোচনা আন এটা খবৰ সাৱধান ভয়ংকৰ জলপ্ৰলয়ৰ আশংকা ইতিমধ্যে লখিমপুৰ ধেমাজিলৈ সাৱধানবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ যিকোনো মুহূৰ্ততে প্ৰবল বানে বুৰাব পাৰে জিলা দুখনৰ বহুকেইটা অঞ্চল অৰুণাচলত বৰষুণ হ'লেই লখিমপুৰ ধেমাজিত জলপ্ৰলয়ৰ আশংকা বিশেষকৈ নৈপৰীয়া ৰাইজক প্ৰতি মুহূৰ্ত সতৰ্ক হৈ থকাৰ আহ্বান অহা 48 ঘণ্টাত প্ৰবল বৃষ্টিপাত হ'ব অৰুণাচলৰ পাপুমপাৰে ইষ্ট আৰু ৱেষ্ট কামেং জিলাত আনজাও নামচাই লোহিত লোৱাৰ দিবাঙতো হ'ব মুখলধাৰ বৰষুণ কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগৰ আগজাননীৰ পিছতে অসমত জাৰি কৰা হৈছে সতৰ্কতা জৰুৰীকালীন যোগাযোগৰ বাবে প্ৰশাসনে জাৰি কৰিছে কেইবাটাও হেল্পলাইন নম্বৰ তাৰে প্ৰথমটো হৈছে 03752240014 নম্বৰত ফোন কৰি প্ৰশাসনৰ পৰা সহায় বিচাৰিব পাৰিব দিব লৈছো আন এটা খবৰ বন সংৰক্ষণ আইনৰ উলংঘন সোণাপুৰৰ সংৰক্ষিত বনাঞ্চলত
অবৈধভাৱে ৰিজৰ্টৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ। সম্প্ৰতি ৰাজ্যৰ বিভিন্ন প্ৰান্তত চৰকাৰী ভূখণ্ডসমূহ বেদখলমুক্ত কৰিবৰ বাবে ৰাজ্য চৰকাৰে বৃহৎ উচ্ছেদ অভিযান চলাই আছে। শেহতীয়া খবৰ অনুসৰি উৰিয়ামঘাটৰ উচ্ছেদ অভিযানৰ পিছতে বন বিভাগে ডিমৰীয়া মহকুমা প্ৰশাসনৰ সহযোগত শনিবাৰে পুৱা সোণাপুৰৰ সংৰক্ষিত বনাঞ্চলৰ ভিতৰত নিৰ্মিত এখন অবৈধ ৰিজৰ্ট উচ্ছেদ কৰে। প্ৰাপ্ত খবৰ অনুসৰি অসম ডিমৰীয়া মহকুমাৰ কুমাৰকুছিৰ অন্তৰ্গত মাৰ্কডোলা সংৰক্ষিত বনাঞ্চলত নিৰ্মিত এখন ৰিজৰ্ট অবৈধভাৱে বেদখল কৰি নিৰ্মাণ কৰা বুলি নিশ্চিত হোৱাৰ লগে লগে বন বিষয়া আৰু প্ৰশাসনিক বিষয়াৰ যৌথ দলে সেই স্থানত উপস্থিত হৈ বুলডোজাৰ আৰু গধুৰ মেচিন ব্যৱহাৰ কৰি ৰিজৰ্টখন ভাঙিবলৈ আৰম্ভ কৰে। প্ৰায় 1 হেক্টৰ সংৰক্ষিত ভূমিত বিস্তৃত এই ৰিজৰ্টখন অৰূপ কুমাৰ দাস নামৰ এজন ব্যক্তিয়ে নিৰ্মাণ কৰিছিল বুলি অভিযোগ উঠিছে, যিজনে অবৈধভাৱে মূল্যৱান বনজ গছ কাটি এটা পাহাৰৰ কিছু অংশ নিৰ্মাণ কামৰ বাবে সমতল কৰি দিয়াৰ অভিযোগ উত্থাপন হৈছে। বিষয়াসকলৰ মতে প্ৰায় এবছৰ ধৰি দাসে বন সংৰক্ষণৰ আইন আৰু ভূমি ব্যৱহাৰৰ নিয়ম উলংঘন কৰি গোপনে নিৰ্মাণ কাৰ্য চলাই আহিছিল। বন বিভাগৰ এজন বিষয়াই কয় যে এইটো সংৰক্ষিত বনাঞ্চলৰ ভূমিৰ বেদখল আছিল, সেয়া স্পষ্ট। তেওঁ লগতে কয়, কেৱল গছ কটাই নহয়, পাহাৰৰ ভূ প্ৰকৃতিও সলনি কৰিছিল। এনে কাৰ্যই জৈৱ বৈচিত্ৰ্য আৰু প্ৰাকৃতিক পৰিৱেশ তন্ত্ৰৰ প্ৰতি গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে। স্থানীয় পৰিৱেশ কৰ্মীসকলে এই পদক্ষেপক প্ৰশংসা কৰি বন সংৰক্ষণ আইন বলবৎ কৰা আৰু বেদখলকাৰীক জবাবদিহি কৰাৰ দিশত এক অতি প্ৰয়োজনীয় পদক্ষেপ বুলি অভিহিত কৰিছে। বিষয়াসকলে কয় যে অবৈধ নিৰ্মাণ আৰু বনাঞ্চল ধ্বংসৰ বাবে দায়ীসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এই কাৰ্যকলাপৰ সৈতে অধিক লোক জড়িত নেকি বা ওচৰৰ বনাঞ্চলত অনুৰূপ উলংঘা সংঘটিত হৈছে নেকি সেই বিষয়ে অধিক তদন্ত চলি আছে বুলি জানিব পৰা গৈছে। দিব লৈছোঁ এটা বিত্তীয়মূলক খবৰ। ইলন মাস্কৰ টেছলাক $243 মিলিয়ন জৰিমনা। আমেৰিকাৰ কোটিপতি ইলন মাস্কৰ ইলেক্ট্ৰিক গাড়ী নিৰ্মাতা টেছলাক প্ৰায় $243 মিলিয়ন ক্ষতিপূৰণ দিবলৈ আদালতে নিৰ্দেশ দিছে। আমেৰিকাৰ ফ্লৰিডাৰ এক জুৰীয়ে শুকুৰবাৰে টেছলাক জৰিমনা ভৰিবলৈ নিৰ্দেশ দিয়ে। 2019 চনত এক মাৰাত্মক দুৰ্ঘটনাৰ বাবে কোম্পানীটোৰ অটোপাইলট চালক সহায়ক প্ৰযুক্তিক দোষাৰোপ কৰি দাখিল কৰা গোচৰত আদালতে এই নিৰ্দেশ দিয়ে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ভুক্তভোগীৰ পৰিয়ালৰ হৈ গোচৰ চলোৱা অধিবক্তা ডাৰেন জেফ্ৰী ৰুছৰ মতে জুৰীয়ে টেছলাৰ ব্যৱস্থাটোক কিলাৰগোত সংঘটিত হোৱা দুৰ্ঘটনাৰ বাবেই আংশিকভাৱে দায়ী বুলি বিবেচনা কৰে, য'ত নিবেল বেনাভিডেছ লিঅনৰ মৃত্যু হয় আৰু তেওঁৰ প্ৰেমিক ডিলন এংগুলো আহত হয়। অভিযানকাৰীসকলে অভিযোগ কৰে যে চালক জৰ্জ মেকিগৰ টেছলা গাড়ীখনে ট্ৰেভলেট স্পৰ্ট ইউটিলিটি বাহনৰ সৈতে খুন্দা মৰাৰ ফলত লিঅনৰ মৃত্যু হোৱাৰ লগতে এংগুলো আহত হয়। আদালতৰ নথি অনুসৰি জুৰীয়ে $200 মিলিয়ন শাস্তিমূলক ক্ষতিপূৰণ, লিঅনৰ পৰিয়ালক $59 মিলিয়ন আৰু এংগুলক $7 মিলিয়ন প্ৰদানৰ নিৰ্দেশ দিয়ে। ৰুছে কয় যে ক্ষতিপূৰণ সামান্য হ্ৰাস পাব কাৰণ জুৰীয়ে টেছলাক 1/3 দায়ী বুলি বিবেচনা কৰিছে। এই হ্ৰাসৰ পিছত জুৰীৰ ৰায়ৰ মুঠ আৰ্থিক প্ৰভাৱ হ'ব $242.5 বিলিয়ন। ৰুছে লগতে কয় যে ৰায়টোত ন্যায় প্ৰদান কৰা হৈছে। জুৰীয়ে সকলো প্ৰমাণ শুনি আমাৰ ক্লায়েণ্টৰ সপক্ষে ন্যায্য আৰু ন্যায়সংগত ৰায়দানত উপনীত হয়। টেছলাৰ অধিবক্তাই জুৰীৰ সিদ্ধান্তৰ বিৰুদ্ধে আপিল কৰিব বুলি কয়। টেছলাই নিজৰ আইনী টীমৰ জৰিয়তে কয় যে আজিৰ ৰায়দান ভুল আৰু ই কেৱল বাহনৰ সুৰক্ষাৰ ক্ষেত্ৰত অগ্ৰগতিত বাধাৰ সৃষ্টি কৰিব আৰু টেছলা আৰু সমগ্ৰ উদ্যোগটোৰ জীৱন ৰক্ষাকাৰী প্ৰযুক্তি বিকশিত আৰু ৰূপায়ণৰ প্ৰচেষ্টাক বিপন্ন কৰিব। টেছলাই কয়, প্ৰমাণে ধাৰাবাহিকভাৱে দেখুৱাইছিল যে এই দুৰ্ঘটনাৰ বাবে চালকজনেই একমাত্ৰ দায়ী। তেওঁ তীব্ৰ বেগেৰে গৈ এক্সিলেটৰত ভৰি দিছিল, যাৰ ফলত অটোপাইলট নিষ্ক্ৰিয় হৈ পৰিছিল। তেওঁ ৰাস্তালৈ নাচাই নিজৰ পৰিজোৱা ফোনটো বিচাৰি আছিল। স্পষ্ট কৰি ক'বলৈ গ'লে 2019 চনৰ কোনো গাড়ী বা বৰ্তমানৰ কোনো গাড়ী এই দুৰ্ঘটনা ৰোধ কৰিব নোৱাৰিলেহেঁতেন। এইটো কোনোপধ্যে অটোপাইলটৰ ইছ্যু নাছিল।